নবকাৰ মুৰাচ্ছাৰ আৰক্ষীৰ জালত মাটিৰ দালাল। দীৰ্ঘদিনৰ পৰা মাটি দালালিকে ধৰি ভূমি নথি জালিয়াতিৰ অভিযোগত মুৰাচ্ছাৰ আৰক্ষীয়ে আটক কৰে লোকজনক। আটক কৰা লোকজন খুটাৰপুৰৰ ছৈয়দ ইছমাইল আলী বুলি জানিব পৰা গৈছে। মুৰাচ্ছাৰ আৰক্ষীয়ে 224/25 নং গোচৰ পঞ্জীয়ন কৰি আজি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে। অৱশ্যে এই লোকজন আটকৰ পিছতেই সাধাৰণ জনতাই সকাহ পাব আৰু বহু ৰৌবৰালি জালত পৰাৰ সম্ভাৱনা আছে। পূৰ্বেও এইজন লোকক আৰক্ষীয়ে দমকা ৰাজচক্ৰৰ কাৰ্যালয়ৰ পৰা আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল। রাস্তা তো আমি আখৰা কৰিব গৈ ফাৰ্ষ্টত দহজনলৈ বতৰা কৰিছে তাৰপিছত এই মানুহজনে কি কৰিলে বাতৰা কৰি পিছত বেলেগৰ মাটি সোমাই দিলে। তাৰপিছত মই কৈছোঁ এইটো মোৰ পাৰ্মিশ্যন ল'ব লগা এইটোতো বেলেগৰ মাটি সোমাই দিছে, আকৌ এইটো কাৰেকশ্যন কৰিব লাগিব। মই কাৰেকশ্যন কি হৈছিলে নহয়, কাৰেকশ্যনৰ নামত আৰু 15,000 টকা লাগে। পিছত মই আৰু কৰা নাই, এনেকৈ থাকি গ'ল। এনেকৈ বহুত অভিযোগ আছে আৰু মানুহ আছে, তেওঁ আহিছে গোটেই মানুহৰ অশান্তি কৰিছে।